বহিৰাজ্যত সন্ধানহীন টিংখাঙৰ এজন সন্ধানহীন লোকজন ২ নম্বৰ কচলুপথাৰ গাঁৱৰ ৰিংকু খাৰিয়া বুলি জানিব পৰা গৈছে। ২৮ জুলাইত কৰ্মৰ সন্ধানত তামিলনাডুলৈ গৈছিল ৰিংকু। ৩০ জুলাইত আম্বাটুৰৰ পাত্ৰা পাকামৰ পৰা নিৰুদ্দেশ হয় ৰিংকুৰ সন্ধানহীনৰ খবৰ দিয়ে লগত যোৱা মিথুন মুৰাই। যোৱা সোমবাৰে ট্ৰেইনত উঠিছিলে তামৰাম এক্সপ্ৰেছ তিনিচুকীয়া টু তামিলনাডুলৈ তিনিচুকীয়াত উঠিছিলে। তো যোৱা নিশা কি হ'ল মানে যোৱা সময়ত মানে ট্ৰেইনত কিবা কাৰণত মানে মূৰ ঘূৰাই মানে তাৰ স্মৃতি শক্তি নাইকিয়া হৈ গ'ল, পাহৰি থাকিলে কথাবিলাক। তো হ'ল কি তাত সি যাওঁতে মানে উৎপাত কৰি গ'ল, জিতি বকাৰ পিছত তাত যেনে তেনে কালি যোৱা নিশা 10:30 পাইছিলে, হঠাতে ওলাই পিনে দৌৰিলে নহয় বেলেগ ফালে। তো ওলোৱাৰ পিছত তাৰপিছত নিশা বিচাৰিলে, তো নেপালে। ৰাতিপুৱা এতিয়া বিচাৰি আছিলে, এহেঁতি কৈছে প্ৰশাসনক জনাব লাগিব। তো তাত যদিহে কোনোবাই যদি আছে আমাৰ অসমৰ আদিবাসী হওক বা অসমীয়া ল'ৰা হওক, তো যদি জনাই তো ভাল আছে দেখিলে মানে।